আজি যে বতৰটো ইমান বেয়া নহয়নে আজি মানে কালি পাই বৰষুণ দি আছে আৰু বতাহ বৰষুণ বাপৰে বা নন ষ্টপ দি আছে অকমানো ৰখা নাই নহয়নে সকলোতে দিছেনে বাৰু কমেন্ট কৰিবচোন একদম আমনি লগা হৈ গৈছে ৰ'দ দিলেও মানে কি হয় ইমান ৰ'দ দিছে আৰু বৰষুণ দিলেও ইয়া নেৰা নেপেৰা দি আছে আৰু আজি মানে একদম বেছি আমনি লাগি গৈছে গৈ আৰু বিশেষকৈ লাইটো নাইকিয়া আৰু কাপোৰবিলাকো মেলিব পৰা নাই সেইটো কাৰণে বহুত দিগদাৰ হৈছে আৰু এয়া ঠাণ্ডা বতৰত মই মানে কি কৰিম কি নকৰিম লাগি গৈছে আৰু আজি ঠাণ্ডা বতৰতে সেই কাৰণে মই ভাবিলোঁ আজি মই ওটছৰ চিলা খাম আৰু এইফালে মই ৰাতিপুৱা গা পা ধুই ৰেডি হৈ ওটছৰ চিলা বনাবলৈ ৰেডি হ'লোঁ আৰু আপোনালোককো দেখুৱাওঁ আৰু এইখিনি মই ওটছ লৈছোঁ এইখিনি মই ওটছখিনি মিক্সিত গ্ৰাইণ্ড কৰি থৈছিলোঁ মানে মই টেমা এটাতে গ্ৰাইণ্ড কৰি মই সৰহকৈ থৈ দিছোঁ আৰু তাৰে মই লৈ লৈছোঁ 3-4 চামুচমান লৈ লৈছোঁ অকণমান পানী দিছোঁ আৰু এফালে চুজি 3 চামুচমানো দি দিছোঁ চুজি দিলে বস্তুটো ক্ৰিস্পি হয় এইখিনি মই অলপমান সময় ঢাকি ৰাখিম তেতিয়া অকণমান ফুলি যাব আৰু এইফালে মই লৈছোঁ পিঁয়াজ বিলাহী আৰু এটা বিট মানে এফাল লৈছোঁ এইখিনি ৰুকি ল'ম বঙালী ধনিয়া আৰু নৰসিংহ পাতকেইটাও মিহি মিহিকৈ কুটি লৈছোঁ আৰু যি চব্জি থাকে সেয়া দি দিব পাৰে আৰু বেছিকৈ চব্জি দিলে মানে খাই বেছি ভাল লাগে আৰু মই ওটছখিনি কিহৰ কাৰণে পিচি থৈছিলোঁ জানেনে ওটছখিনি মই মুখত লগাবৰ কাৰণে আৰু ওটছখিনি যদি ধুনীয়াকৈ পিচি পেলাই আপোনালোকে মুখত লগায় তেতিয়াহ'লে মুখখন বহুত ধুনীয়াকৈ চাফা হৈ যায় আৰু যোনে মানে লগোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন সঁচাকৈ মানে বহুত ধুনীয়া এটা ফেচ পেকৰ কাম কৰে আৰু এতিয়া মোৰ এইখিনি ৰেডি কৰা হৈ গ'ল আৰু এইফালে এইখিনি চাওকচোন এইখিনি অকণমান ফুলি উঠিছে আৰু ইয়াতে মই এতিয়া 3 চামুচ বেচন দি লৈছোঁ আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই এতিয়া এইখিনি মই চব্জিখিনি দি দিম গোটেইখিনি চব্জি দি পেলাই মই গোটেইখিনি মিক্স কৰি ল'ম আৰু তাৰপিছতে মই ইয়াৰ লগত এটা কণীও দি দিম এনেকৈও নৰ্মেলকৈও বনাব পাৰি কিন্তু মই কণীটো আছিল কাৰণে কণীটো দি দিছোঁ আৰু কণীটো দিলে বেছিকৈ টেষ্টি লাগিব সেইটো কাৰণে আৰু কণীটো ধুনীয়াকৈ ফেটি লৈছোঁ ফেটি লৈ পেলাই মই ইয়াতে নিমখ হালধি আৰু অকণমান মিক্স মছলা দি দিছোঁ জিৰাও দিব পাৰে মোৰ মিক্স মছলাটো দিলে মানে গোটেইখিনি থাকে ন সেইটো কাৰণে মই তাৰে অকণমান দি দিছোঁ বেছিকৈ দিয়া নাই আৰু এয়া মোৰ আজি মানে হেলথি ৰেচিপি এটা ৰেডি হৈ গৈছে আৰু ইয়াততো গোটেইখিনি হেলথিয়ে হয় নহয় জানো বেচনেই হওক বা চুজি আৰু ওটছ আৰু লগতো চব্জিখিনি আছেই আৰু মই এইখিনি বনাম ঘিউত আৰু ঘিউত এতিয়া আজি বিশেষকৈ ঠাণ্ডা বতৰ ন সেইকাৰণে মই ভাবিলোঁ আজি ঘিউতে বনাওঁ আৰু এইফালে এয়া মই এইখন টেৱাখনতে ঘিউখিনি অকণমান দি পেলাই একদম চিমত বনাইছোঁ দেই তেতিয়াহে মানে বস্তুখিনি সিজিব ন কাৰণ এইটো বেছি পাতলো কৰিব পৰা নাযায় সেইকাৰণে এনেদৰে লাহে লাহেকৈ মিলাই দিছোঁ আৰু যিখিনিত মানে এনেকুৱা অকণমান খালী হৈ আছে সেইখিনিতো অকণ দি এতিয়া মই ঢাকন দি দিছোঁ আৰু এইখিনি পূৰা চিমত বনাব লাগিব আৰু এইফালে মই অকণমান সময়ৰ পিছত ঢাকনখন দাঙি দিছোঁ আৰু এইফালে চাওকচোন ধুনীয়াকৈ নালাগাকৈয়ে ওলাই আহিছে মানে ইমান ভাল লাগিছে মানে এনেকৈ যেতিয়া গুচি আহিছে একদম যেতিয়া মই প্ৰথম বনাইছিলোঁ নহয় তেতিয়া কি হ'ল নাজানো কিন্তু মানে গোটেইটোৱে তলত লাগি গৈছিলে কিন্তু তেল চেলো দিয়া হৈছিলে কি হ'ল নাজানো আৰু চাগে কিবা কম বেছি হৈছিল নেকি আৰু আজি বিশেষকৈ চুজিখিনি দিয়াৰ কাৰণে অকণমান ক্ৰিস্পি হৈছে খাই বেছি ভাল লাগিছে আৰু এইফালে অকণমান ৰঙা হৈছে এইটো কণীটো দিয়াৰ কাৰণে হৈছে দেই কণী অমলেট বনালে যেনেকুৱা হৈ যায় অকণমান ৰঙা সেই তেনেকুৱা ভাৱটো আহিছে দেই যোৱা নাই কিন্তু দেই অকণো একদম পূৰা চিমত বনাই আছোঁ আৰু এইটো ছেকেণ্ডটো দিছোঁ প্ৰথমটো অকণমান ডাঠ হোৱাৰ নিচিনা দেখিলোঁ যে অকণমান ইয়াত পানী দি দিছোঁ এইটো অকণমান বেছি পাতল হৈছে দেখিছেনে কিন্তু বেছি পাতল কৰিব গ'লে বস্তুটো ভাঙি যাব সেইকাৰণে বেছি পাতল কৰিব নোৱাৰি আৰু এতিয়া এইটো মই বনাই লওঁ এইটো মোৰ ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে আৰু এইটো মোৰ ৰেডি হৈ গ'ল আৰু এটা অকণমানকৈ থাকি গ'লগৈ সেইটো বনাই দিছোঁ কাৰণ সেইটো আগৰটোত দি দিয়াহেঁতেন বেছি ডাঠ হৈ গ'লহেঁতেন সেইটো কাৰণে সেইটো সৰুকৈ অকণমানকৈ বনাই থৈ দিছোঁ টিকলাকৈ দেখিবলৈ ইমান মৰম লাগিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট আছিলে আৰু এইখিনি খাবৰ কাৰণে চচ নাইবা কোনোবা কিবা চাটনি তাটনি হ'লে বেছি ভাল হয় মোৰ ওচৰত চচ নাইকিয়া আৰু চাটনি বনাবলৈ কিবা ছিঙিবলৈ বাৰীলৈ যাবই নোৱাৰি যিহেতু বতাহ ধুমুহা দি আছে সেইকাৰণে মই কি কৰিলোঁ আমৰ আচাৰ বনাইছিলোঁ এইটো মিঠা আচাৰ সেইটোৰ লগতে খাইছোঁ আৰু মই এনেকৈ খাই বেছিকৈ ভাল পাওঁ আৰু আগফালেই বহি লৈছোঁ মানে আজি ডাইনিঙত খোৱা নাই ভাবিছোঁ আজি যিহেতু বৰষুণ বতাহ দি আছে সেয়া উপভোগ কৰি আজি মই খাই লওঁ আৰু প্ৰথমতে যেতিয়া মুখত দিছোঁ নহয় কেনেকুৱা টেষ্টি লাগিছে সঁচাকৈ বহুত ধুনীয়া লাগিছে মানে কি হয় গোটেই চব্জি গোটেইখিনি দি দিয়া হৈছে নহয় আৰু আপোনালোকে যিসকলে নাই খোৱা খাই চাবচোন এবাৰ সঁচাকৈ বহুত ধুনীয়া লাগে আৰু চুজিটো দিয়াৰ কাৰণে বেছি ভাল লাগিছে আৰু লগততো কণীটো আছেই
আৰু এয়া মই একদম বতাহ বৰষুণ চাই চাই আজি ৰাতিপুৱাৰ নাস্তা খাই দিলোঁ আপোনালোকে কমেণ্ট কৰিবচোন দেই কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো চাই আৰু যিসকলে খাইছে বাৰু সেইটো বেলেগ কথা আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আজি একদম ঠাণ্ডা ঠাণ্ডা বতৰত আপোনালোক ধুনীয়াকৈ শুই থাকক বাই বাই